দৰং জিলাৰ মঙলদৈত আৰক্ষীয়ে আটক কৰে 4জনকৈ চিলনী চোৰক। দৰং জিলাৰ মঙলদৈত আৰক্ষীয়ে আটক কৰে 4জনকৈ চিলনী চোৰক। দীৰ্ঘদিন ধৰি অঞ্চলটোত এক আতংকৰ সৃষ্টি কৰি আহিছিল চোৰকেইটাই। মঙলদৈ আৰক্ষীৰ জালত পৰিল দুৰ্ধৰ্ষ চোৰ কছাৰী মইনা ওৰফে ছাহিদুৰ ইছলাম। বাকী 3জন চোৰৰ বিষয়ে শুনক আৰক্ষী বিষয়া মুকুট কাকতিৰ মুখেৰে। নিউজ ডেস্ক ৰিপৰ্ট এনি আছাম 24/7। কিয় কৈছিলে এইবিলাক তেতিয়াহ'লে? আমি বন্ধক লৈছিলোঁ, কৰিছিল বেলেগে, আমাৰ তাত বন্ধক দিছিল, ক'লে যে 2 টকা দিম কালি ল'ম, সেইটোৱে আৰু কৰিছিল বেলেগে, আমি দুজনে বন্ধক লৈছিলোঁ। আজি 22 তাৰিখ 22/9 এটা ৰিপৰ্ট হৈছে কাউৰীঘাট যিটো আছে চপাইৰ পৰাৰ আগত, সেইখিনিত মানে এগৰাকী মহিলাই এখন চাইকেলত এটা কেৰি বেগ লৈ পেলাই বেংকৰ পৰা পইচা উঠাই লৈ পেলাই গৈ আছিলে। তেতিয়া তেওঁ বেংকটো এখন বাইকত 2টা ল'ৰা আহি পেলাই ছিনতাই কৰি লৈ যায়। তাৰপিছতে সেইদিনাখনৰ নেক্সট 23 তাৰিখে আকৌ এটা ঘটনা হ'ল ইছলামপুৰতো ঠিক মহিলাৰ হাতৰ পৰা এটা বেগ লৈ যায়। তাৰপিছত তাৰ পিছদিনাখন আকৌ এটা ঘটনা হ'ল আপোনাৰ গাঁওপুৰা চকত, ঠিক এক বাইক লৈ পেলাই আহি পেলাই তেনেকৈ বেগ কাঢ়ি লৈ গুচি যায়। এই ৰিক্সাত মহিলাগৰাকী গৈ আছিল, তেওঁৰ পৰা এটা বেগ লৈ গুচি যায়। তাৰপিছত সেইটো আমি পম খেদি আমি 2জনক কাৰায়ত্ব কৰোঁ। এজন হৈছে জ্যোতিষ শৰ্মা আৰু কেশৱ ডেকা, এওঁলোক 2জনক ধৰোঁ। আৰু এওঁলোক 2জনে যিখন বাইক ব্যৱহাৰ কৰিছিল AS13 S4243 এখন হান বাইক আছিলে, তেওঁলোকক ধৰাৰ পিছত সেই বস্তুখিনি মোবাইলকেইটা পোৱা যায় আৰু তেওঁলোকৰ বেগত যিখিনি ডকুমেণ্টছ আছিলে গোটেইখিনি পোৱা যায়। আৰু তেওঁলোকৰ স্বীকাৰোক্তি ভিত্তিত আৰু আন 2জন ব্যক্তি আমি কাৰায়ত্ব কৰোঁ। এজন হৈছে কছাৰী মইনা আৰু এজন হৈছে বক্কৰ আলী। ইয়াৰে এজন হৈছে আপোনাৰ ঢলাৰ আৰু 2-3জন হৈছে আমাৰ ইয়াৰে মঙলদৈ শান্তিপুৰৰ এটা 2 নম্বৰ ৱাৰ্ডৰ। কছাৰী মইনা ওৰফে ছাহিদুল ইছলাম আৰু তেওঁলোকক এতিয়া আমি মহামান্য আদালতলৈ আজি প্ৰেৰণ কিয় কৈছিলে এইবিলাক তেতিয়াহ'লে? আমি বন্ধক লৈছিলোঁ, কৰিছিল বেলেগে, আমাৰ তাত বন্ধক দিছিল, ক'লে যে 2 টকা দিম কালি ল'ম, সেইটোৱে আৰু কৰিছিল বেলেগে।